জয় শ্রীকৃষ্ণ, জয় জগন্নাথ। হে মোৰ পৰম মংগল ব্ৰজধামৰ ভক্তসকল, গংগাস্বৰূপা আইসকল, কণমানি দেৱশিশুসকল, বৈকুণ্ঠত চলি আছে গুণময় শাস্ত্ৰ ভাগৱত কথা। আহকচোন আমি সকলোৱে সেই বৈকুণ্ঠৰ ভগৱন্ত শ্ৰীকৃষ্ণৰ মুখৰ পৰা নিগৰিত হোৱা ভাগৱত শাস্ত্ৰৰ কথা শুনি আমি সকলোৰে জীৱন ধন্য ধন্য হৈ যাওঁ। মইনো পৰি কংসৰ বচনে আন বুলি আন কৰো অসতি দুৰ্যনে গুণীয় সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত লোভিয়া সাধন জিতু বমাৰ বাঞ্ছিত জানি যত্নে কৰে প্ৰাণ কৃষ্ণ কথা জয় কৃষ্ণ। এতিয়া বসুদেৱে প্ৰথম সন্তানটো জন্মাৰ লগে লগে কংসৰ হাতত তুলি দিলে। তেতিয়া কংসই কি ক'লে যে তোমাৰ এই ছোৱালীটো লৈ যোৱা, কিয়নো ইয়াৰ পৰা মোৰ কোনো মৃত্যু ভয় নাই। হয়নে বাৰু? মই এইটোৱেই বাণী শুনি আছো, তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি সেয়েহে মোহৰৰ মৃত্যু শুনি আছো আমি। অষ্টম পুত্ৰ যেতিয়া জন্মিব সেই পুত্ৰক তুমি মোৰ হাতত তুলি দিবা, তাৰ পাছত দেখা যাব। এই বুলি কৈ তেওঁৰ পুত্ৰক বসুদেৱৰ হাতত পুনৰ তুলি দিলে, ঘূৰাই দিলে আৰু তেওঁ গৃহলৈ বুলি তেওঁ যাবলৈ দুখোজ এখোজ আগবাঢ়িছিলে। তাৰ পাছত কি কৰে চাওক, এই লৈ আহা, পুত্ৰ জন্মিছে যেতিয়া মোৰ বৈ দিয়ে হ'ব লাগে, গতিকে তুমি লৈ আহা, মই ইয়াক যি কৰো কৰিম। চাওকচোন বাৰু, গতিকে অসতি দুৰ্জন সকলে কয় এটা আৰু কৰে এটা। এই মাত্ৰ কৰে যে তোমাৰ এই পুত্ৰৰ কামৰ মৃত্যু নাই, তুমি লৈ যোৱা, লৈ যাব দিব লাগে। কিন্তু কি কৰিলে, তৎক্ষণাতে ঘূৰাই দিবলৈ দিলে আৰু তেওঁৰ হাতত তুলিব লগাই। চিন্তামণি জন্ম হেৰা হাততে হৰাই নাহি কেছে তমকাল অজগৰে গিলে ধন ধন জীৱন যায় দেখ একে যত দেখা ভাৰ্যা পুত্ৰ হবে কাৰণ চাই মাত্ৰ থাকে কালে ধৰে যে বিষয়ত সুখ একে দিলে কৰিছো জমৰ কি কৰে ধৰি নিবেদন পুৰ মূৰ্তি দেখি হৰে বেছে দুৰ্ঘুৰণ
কৃষ্ণৰ চৰিত্ৰ কৰা তবে খেতৰিবা ঘূৰ সংসাৰ বিচাৰি শাস্ত্ৰৰ পাইবা এহে যুগুতি কৃষ্ণৰ নামেকে সাধে ভকতি মুকুতি হৰিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম জয় কৃষ্ণ। শেষৰখিনিত গুৰুজনাই উপদেশ দিলে যে হে সৰ্বজনসকল, আপোনালোকে কৃষ্ণৰ চৰিত্ৰৰ কথা শুনক। যুগ ধৰ্ম এই কলি যুগত ভগৱন্তৰ কথাৰ বাহিৰে আন কথাৰে আপোনাক গতি দিয়াব নোৱাৰিব। গতিকে ইয়াৰ বাহিৰে আৰু বেলেগ ৰাস্তা আৰু নাই। কাৰণ ব্ৰহ্মাৰ বাঞ্ছিত এটা জন্ম তোমালোকে লাভ কৰিছা, আমাক সকলো কৈছে। সেইকাৰণে কৃষ্ণ কথামৃত যিমান কৰে আপোনালোকে পান কৰক, এই বুলি পৰামৰ্শ দিছে। কাৰণ চিন্তামণি জন্মটো আমাৰ এবাৰহে পোৱা যায়। এই চিন্তামণি জন্মটোক আপোনালোকে হাততে পাই বাটত নেহেৰাব। অৰ্থাৎ আমাৰ জন্মটো কেতিয়া সফল হ'ব? যেতিয়া আমি ঈশ্বৰৰ ওচৰত আমি শৰণাপন্ন হওঁ। ঈশ্বৰৰ ভক্ত হ'ব পাৰিলে আমাৰ জীৱনটো কি হ'ব? সফল হ'ব। প্ৰসংগত আপোনালোকে গাইছে নিশ্চয়, হৰিৰ চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ। গতিকে ভগৱন্তৰ চৰণত যেতিয়ালৈকে সমৰ্পণ কৰা নাযায় তেতিয়ালৈকে আমি কালৰ হাত এৰাব নোৱাৰো। কাল অজগৰে আমাক দংখিবৰ কাৰণে সাজু হৈ আছে, আৰু কাল অজগৰে আমাকতো মাজে মাজে দংশন কৰি আছে। সেইকাৰণে আমাৰ চেতনাটো হেৰাব। আপোনালোকে ঘোষাটো গাই আছে নে বাৰু? কাল সৰ্পে দংখি হৰাইল চেতন। হয় বাৰু, এই কথাটো কৈছে। নাহিকে চেতন কাল অজগৰে গিলে, ধনজন জীৱন যাই বেক একতিলে। এই বিষয় সুখবিলাকত আবদ্ধ হৈ আছে নহয়, সেই বিষয়ৰ সুখ একতিলে কৰি চোৰ, যমৰ কিং কৰে ধৰি নিবে যমপুৰ, যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ঘন যাইবে চেতনা। যমৰ মূৰ্তি এডাল নাৰিকল গছৰ সমান ওখ কলা ধিপলিপীয়া, তেনেকুৱা তিনিটা জন্তুত মৃত্যুৰ বেলাত আহে পাপী জীৱবিলাকক নিবৰ কাৰণে। এতিয়া জীৱবিলাকক লৈ গৈ কেনেকে শাস্তি দিয়ে জানিব বিচাৰেনে আপোনালোকে? এতিয়া এই জীৱটো আত্মাটো একেবাৰে সূক্ষ্ম, জুয়ে পুৰিব নোৱাৰে, বতাহত নুশুকাই, অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, পানীত নিতিতে, তেনেকুৱা এটা জীৱক যমদূতে কেনেকে শাস্তি দিয়ে জানিব বিচাৰে? এতিয়া জানকচোন বাৰু, জানাৰ পিছত কিন্তু ভয় লাগিব। ভয় লাগিব মানে তাৰ পৰা আঁতৰি থাকিবলৈ মন যাব, সেইটো অৰ্থত কোৱা হৈছে। এতিয়া আমি প্ৰমাণ এটা কৰিব লাগিব সেই জীৱটো কেনেকে যায়। এতিয়া আপোনালোকে সপোন দেখা পাইছেনে? ৰাতি সপোন দেখে নে নেদেখে? সপোনত ঘূৰি ফুৰা মানুহগৰাকী আপুনি হয় নে নহয়? আপুনি ক'ৰবাত যায় নে নাযায়? সপোনত বেলেগত যায়, স্মৃতিটো তাতে যায়। এই যে সপোনত বহুত দূৰ ক'ৰবাত কেতিয়াবা এই যে অৰুণোদয় পিছে পিছে যায়, ধেমালি কৰিছে। পিছদিনাখন আপুনি কয় যে যোৱাকালি সপোনত এনেকে এখন ডাঙৰ সভাত আছিলো, হয় বাৰু?
অৰুণোদয় লাগে বুলি চিঞৰি আছিলোঁ এনেকুৱা সেই মানুহগৰাকী আপুনি নহয় জানো? কেতিয়াবা খোজকাঢ়ি গৈ ক'ৰবাত উজুতি খাই পৰে, বিচনাত আপুনি যেতিয়া সাৰ পায় তেতিয়া আপুনি চট ফটাই থাকে। ইমান বেয়া সপোন দেখিছিলোঁ, ভয়ংকৰ সপোন দেখা পায়। সেই যে আপুনি ঘূৰি ফুৰা মানুহগৰাকী যে আপুনি, সেইটো সূক্ষ্ম দেহা, তাত চেতনা, আত্মা, স্মৃতি গোটেইকেইটা বস্তু তাতে যায়, গম পালেনে? সেই আত্মাটো সেই শৰীৰটোৰ মাজত যায়, আত্মাটো অকলে অকলে ক'তো নাযায়, এটা শৰীৰৰ ভিতৰত যায়। গতিকে যমদূতে নিয়া দেহটোক কৈ যাতনা দেহ, বুজি পালেনে? আৰু ভগৱন্তই লৈ যোৱা দেহটোক কৈ চিন্ময় দেহ। যাতনা দেহ মানে কি? যাতনা খাব, সেইকাৰণে তাৰ নাম যাতনা দেহ। অজামিলক যাতনা দেহত জীৱটো ভৰাইছিলে যমদূতে। তাৰ আগতে সি নাৰায়ণ নাৰায়ণ বুলি চিঞৰাৰ কাৰণে লগে লগে বিষ্ণুদূত আহিল, যমদূতক গদাৰে কোবাই যমদূতকেইটাক পঠাই দিলে। আৰু অজামিলক কি কৰিলে? বিষ্ণুদূতে শান্তিৰে তেওঁক ৰক্ষা কৰিলে। সিদিনাখন নমৰিলে। আমি বহুতে ভাবো যে অজামিলে নাৰায়ণ নামটো লৈ বৈকুণ্ঠ পাইছিলে, হয়নে বাৰু? সিদিনাখন অজামিলৰ মৃত্যু হোৱা নাছিল, তেওঁ তাৰ পাছত আৰু 100 বছৰ জীয়াই থাকিল। সেই 100 বছৰলৈ তেওঁ ঈশ্বৰৰ চিন্তাত লাগি গ'ল আৰু তেওঁ ভগৱন্তৰ নাম লৈ তেওঁ পৰম ধামলৈ গুচি গ'ল। এইটো দেখো, অৰ্থাৎ আপুনি যিটো কাম কৰে, বিষয়িক চিন্তা কৰি থকা সকলোৱে এটা যাতনা দেহ তৈয়াৰ কৰি আছে। মৃত্যুৰ পিছত তেওঁলোকক যাতনা দেহত ভৰাই যমদূতে ক'ত নিব? যমনগৰলৈ লৈ যাব। আৰু কৃষ্ণ ভক্ত বা ঈশ্বৰ ভক্তসকলে হৰি গুণানুকীৰ্তন যে কৰি ফুৰে, তেওঁলোকে এটা কৃষ্ণ দেহ এটা তৈয়াৰ কৰিছে। ভগৱন্তই কি বুলি কৈছে শুনকচোন? মোহৰ চৰণ চিন্তে যিটো জন, মোহৰ স্বৰূপ পায়। অৰ্থাৎ কৃষ্ণৰ চৰণ চিন্তা যিসকলে কৰে তেওঁলোক কৃষ্ণৰ নিচিনা হৈ যায়। অৰ্থাৎ ভগৱন্তই তেওঁৰ নিজৰ ৰূপটো দিয়ে। থাকে বৈকুণ্ঠত শুইয়া পাৰিষদ, তাহাৰ জন্ম মৃত্যু নাই। অৰ্থাৎ বৈকুণ্ঠত গ'লে আৰু দ্বিতীয়বাৰ জন্মিব আৰু নালাগে। মানে আমাৰ জীৱনটো কিমান দিন হৈ গ'ল? 100 বছৰ, 200 বছৰ, 500 বছৰ? আমি কিমান বছৰ জীয়াই থাকোঁ? 100 বছৰে নোযোৱা আমি দেখোন। বাকী হাজাৰ হাজাৰ সময়বিলাক, বছৰবিলাক পৰলোকত পৰি আছে। আমি সিমান হাজাৰ বছৰ পৰলোকতে থাকিব লাগিব। গতিকে পৰলোকত যাতে যাতনা খাব নালাগে, তাৰ কাৰণে আমি এই জীৱন কালত আমি হৰি ভকতিটো সঞ্চয় কৰিব লাগিব। কিন্তু পৰলোকত টিকি থকাৰ সেইটো ধনৰ নিচিনা, নাম ধন। আমি যে তেতিয়া কৈছিলোঁ, এই নাম ধনটো যিসকলে লৈ থাকিব তেওঁলোকে পৰলোকত শান্তিৰে থাকিব পাৰিব। নহ'লে আমি যাতনা দেহত গৈ যমনগৰত আমি সদায় শাস্তি খাই থাকিব লাগিব। এইটো হ'ল প্ৰমাণ। প্ৰমাণটো পালেনে? এই এনেকুৱা এটা দেহতে মৃত্যুৰ পিছত মনুষ্যসকল এই 3টা ঠাই গুচি যায়। আৰু ক'লৈকে গৈ আছে তেওঁ গম পায়। 3য় স্কন্ধত জীৱটো কেনেকৈ গ'ল কি কৈ আছে কথাখিনি। এই যে আপুনি সপোনতে যে মানুহ মৰে, এতিয়া আমাৰ দাদা এজন, আমাৰ সম্পৰ্কীয় দাদা, যিদিনাখন একেবাৰে টান নৰীয়া হৈছিল, সিদিনা মৰিব তাৰমানে তেওঁ। সেই টান নৰীয়া সৰুটো অকণমান বেলেগ হৈছিল। এইখিনিতে আমি অকণমান কথা ক'ব বিচাৰোঁ। এই কংস হৈছে উগ্ৰসেনৰ পুত্ৰ বুলি কৈছে। দৰাচলতে কংস উগ্ৰসেনৰ পুত্ৰ নহয়। ইয়াত 2টা চৰিত্ৰ এইকাৰণে আহিছে। উগ্ৰসেনৰ যিগৰাকী ৰাণী আছিল বৰ সুশীলা, চৰিত্ৰৱান আছিল। এদিন কিবা কথাত তেওঁ কি কৰিলে? ৰাণীক বনবাসত দিলে। আৰু সেই বনতেই সংসাপুৰ নামৰ এজন অসুৰে উগ্ৰসেনৰ ৰূপ লৈ সেই সুশীলা সেই ৰাণীক তেওঁ কি কৰিলে? সতীত্ব নষ্ট কৰিলে। আৰু সেই তেতিয়াই কি হৈছিলে? তেওঁৰ গৰ্ভত এটা সন্তানৰ জন্ম হৈছিলে। আৰু সেই সন্তানটো যেতিয়া জন্ম হৈছিলে যে তেওঁ তেতিয়া আমাৰ এই শিশুসকলে কান্দি কান্দি জন্ম হয়। কিন্তু
সেই সন্তানটোৱে অট্টহাস্য কৰি কি কৰিছিলে জন্ম হৈছিলে আৰু সেই অট্টহাস্যটোৱেই কি হৈছিল ওচৰতে থকা এজনী গাভীনী হাতীক এটা সন্তান জন্ম দিছিলে আৰু সেই সন্তানটোৱে বোলে কি হৈছিলে কংসৰ ভাতৃস্বৰূপ এই যিটো হাতী এৰি দিছিলে কৃষ্ণক মানিবলৈ সেই হাতীটো হৈছিলে এতিয়া যিহেতু সেই কংস উগ্ৰসেনৰ পত্নী তেওঁতো তেতিয়া বৰ সুখীৰা আছিল কিন্তু সেই সংসাৰটোলৈ যি দুষ্ট চৰিত্ৰ সেই দুষ্ট চৰিত্ৰৰ বাবে তেওঁ কি হৈছিলে যেতিয়া অসৎ আচৰণ কৰি সন্তান জন্ম দিছিলে সেইকাৰণে কংস কি হৈছিলে মহাদস্যু হৈছিলে আৰু সেইবাবেই আমাৰ বৰ্তমান উঠি অহা যি প্ৰজন্ম নতুনকৈ যিসকলে সংসাৰ পাছত আবদ্ধ হৈছে তেখেতসকললৈ এটা বাৰ্তা আহিছে যে তেওঁলোকে বিবাহ পাশত আবদ্ধ হৈ আমাৰ ইয়াত আগতো আমি পাইছিলোঁ যে প্ৰিন্সি আৰু সুতপাই যেতিয়া তেওঁলোকক জন্মাই যেতিয়া তেওঁলোকক বিয়া পাতি দিছিলে লতা সৃষ্টি কৰিবলৈ দিছিলে তেতিয়া তেওঁলোকে কি কৰিলে সহস্ৰ বছৰ তেওঁলোকে ভগৱানক আৰাধনা কৰিছিলে আৰু সেইকাৰণে তেওঁলোকৰ যেতিয়া প্ৰিন্সি গৰ্ভা নামৰ সন্তান জন্ম হৈছিল ঠিক সেইদৰে ভগৱন্তই তিনিবাৰ আহিছিলে গতিকে আমি এটা কথাই ক'ব বিচাৰোঁ যদি অসৎ মনোবৃত্তি লৈ সন্তান জন্ম দিয়ে তেতিয়াহ'লে সেই সন্তানটো অসৎ হয় সেইবাবে আমাৰ যিসকল নতুনকৈ বিবাহ পাশত আবদ্ধ হৈছে সেই সকলো কি কৰিব লাগে ভগৱন্তৰ চৰম চিন্তা কৰি তেওঁলোকে সুসন্তান জন্ম দিবৰ বাবে তেওঁলোকে প্ৰয়াস কৰিব লাগিব তেতিয়াহে সুসন্তানৰ জন্ম হয় এতিয়া যদি তেওঁলোকে কেৱল কামনা বাসনা চৰিতাৰ্থ কৰিবৰ বাবে যদি তেওঁলোকে সন্তান জন্ম দিবলৈ চেষ্টা কৰে তেতিয়াহ'লে সেই সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে